নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ যে আপোনাৰ জন্ম কুণ্ডলীৰ অৰ্থাৎ লগ্ন তালিকাত প্ৰথম ঘৰত যদিহে চন্দ্ৰদেৱৰ অৱস্থিতি আছে আৰু এই চন্দ্ৰদেৱৰ অৱস্থিতিৰ ফলত আমি আমাৰ জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিম, ভাল বেয়া, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰদেৱৰ উপস্থিতিৰ বাবে কেনেধৰণৰ ফলাফল লাভ কৰিব। ইয়াৰ ফলাফল বহুতো দেখিবলৈ পোৱা যায়, কাৰণ চন্দ্ৰক মনৰ কাৰক বুলি কোৱা হয় আৰু ৰাশিফলৰ প্ৰথম ঘৰ চন্দ্ৰৰ যি অৱস্থান, সেই অৱস্থানে ব্যক্তিজনক মনোবলত বিশেষভাৱে প্ৰভাৱ পেলায়। আমাৰ সকলোৰে জন্ম তালিকাত 12টা ভাৱ আছে। এই অৱস্থানবোৰৰ প্ৰতিটোৰে আমাৰ জীৱনৰ নিজস্ব ভূমিকা আছে, কিন্তু যদি আমাৰ সকলোৰে ৰাশিফলত একে, তেন্তে আমাৰ সকলোৰে স্বভাৱ কিয় বেলেগ বেলেগ? ইয়াৰ কাৰণ আমাৰ ৰাশিফলত এই ঘৰবোৰত থকা 9টা গ্ৰহৰ অৱস্থান। এই ঘৰবোৰত যেতিয়া গ্ৰহবোৰৰ অৱস্থিতি হয়, তেতিয়া আমাক শুভ আৰু অশুভ এই দুয়োটাৰে ফল আমাক নিশ্চয়কৈ দিয়ে আৰু ইয়াত আমাক বিশেষভাৱে প্ৰভাৱিত কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰদেৱৰ অৱস্থানৰ সকলো ভাল আৰু বেয়া যি প্ৰভাৱ, সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম ঘৰত চন্দ্ৰদেৱৰ অৱস্থান। প্ৰতিজন ব্যক্তিৰ জন্ম তালিকাত প্ৰতিটো ঘৰৰ নিজস্ব গুৰুত্ব আছে, য'ত প্ৰথম ঘৰ আৰু তাত থকা চন্দ্ৰৰ কিছু গুৰুত্ব আছে। এতিয়া আপোনালোকক ইয়াৰ সম্পূৰ্ণ বৰ্ণন আগবঢ়াইছোঁ। প্ৰথম ঘৰটোক বৈদিক জ্যোতিষত স্বভাৱ বুলি বৰ্ণনা কৰা হৈছে, অৰ্থাৎ আত্মা। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰৰ উপস্থিতিয়ে এই ব্যক্তিজনক স্বভাৱতে বন্ধুত্বপূৰ্ণ কৰি তোলে আৰু এনে ব্যক্তিসকলে অহৰহ আন মানুহৰ চিন্তা আৰু অনুভূতি পূৰণ কৰিবলৈ চেষ্টা কৰে। ৰাশিফলৰ এই ঘৰটোত চন্দ্ৰদেৱৰ উপস্থিতিয়ে আপোনাক আধ্যাত্মিক আৰু বিকাশৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। প্ৰথম ঘৰত চন্দ্ৰই সেই ব্যক্তিজনক কল্পনা প্ৰসূত কৰি তুলিব। ইয়াৰ লগতে প্ৰথম ঘৰত থকা চন্দ্ৰই বিদেশী ভ্ৰমণৰ সুযোগ প্ৰদান কৰে। এনে ব্যক্তিসকলে ঘূৰি ফুৰি খুবেই ভাল পায় আৰু এই ব্যক্তিসকলে গোটেই জীৱন বহুত যাত্ৰা কৰে আৰু বিদেশ ভ্ৰমণৰ কাম এওঁলোকে হাতত লয়। প্ৰথম ঘৰত চন্দ্ৰৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয়, সামাজিক জীৱনত বিশেষভাৱে প্ৰভাৱ পৰে। প্ৰেমৰ সম্পৰ্কত আৰু সম্পৰ্কত জীৱনৰ প্ৰতি মনোভাৱ, আৱেগিকতা আৰু আৱেগিক মনোভাৱ। প্ৰথম ঘৰত চন্দ্ৰই শুভ ফলো বিশেষভাৱে প্ৰভাৱ পেলায়। জ্যোতিষত চন্দ্ৰৰ সৈতে সম্পৰ্ক থকা সেই ব্যক্তিজনৰ মন, মাতৃ, মানসিক মনোবল, বস্তুগত বস্তু, সুখ শান্তি, ধন সমৃদ্ধি, বাওঁ চকু, বকু আদিৰ বাবে দায়বদ্ধ গ্ৰহ। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপোনাৰ মাতৃৰ সৈতে অধিক প্ৰবল হ'ব আৰু এনে ব্যক্তিসকলো মাকৰ প্ৰতি অধিক আৱেগিক হয় আৰু জীৱনৰ সকলো দিশতে মাতৃৰ উপস্থিতিও এওঁলোকে আশা কৰে। ৰাশিফলৰ প্ৰথম ঘৰত থকা চন্দ্ৰই ভ্ৰমণৰ সম্ভাৱনাকো শক্তিশালী কৰি তোলে, যাৰ ফলত সেই ব্যক্তিসকল বিভিন্ন ধৰণৰ অভিজ্ঞতা গ্ৰহণ কৰাৰ সুযোগ পায়।
চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ ওপৰত আত্মবিশ্বাসৰ অভাৱ নাই আৰু লগে লগে এই ব্যক্তিসকলে অধিক কণ্ঠস্বৰ আৰু নিজৰ চৌপাশৰ প্ৰতি কম সংবেদনশীল। ই প্ৰথম ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ ফলত এই ব্যক্তিসকলে এই শক্তিশালী আৱেগিক সংযোগ প্ৰয়োজন কৰে। এনে ব্যক্তিসকলে আনৰ আগত ভালকৈ প্ৰকাশ কৰে। এই ব্যক্তিসকলে তেওঁলোকৰ অনুভৱত আঘাত নাপালে তেওঁলোকে নিজকে ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্ৰথম ঘৰত চন্দ্ৰৰ অশুভ প্ৰভাৱ এনেধৰণৰ। ৰাশিফলৰ প্ৰথম ঘৰত চন্দ্ৰৰ উপস্থিতিৰ বাবেও কিছু নেতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ এতিয়া আপোনালোকক জনাবলৈ আৰম্ভ কৰিম। প্ৰথম ঘৰত চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই ব্যক্তিজন অধিক আৱেগিক হৈ পৰে আৰু যদি তেওঁলোকে নিজৰ চিন্তা কাৰো লগত ভাগ বতৰা কৰিব নোৱাৰে, তেন্তে তেওঁলোকে সকলোৰে পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। প্ৰথম ঘৰত চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে কোনো কামত সহজে হাৰ নামানে। এই ব্যক্তিসকলে সকলো আৱেগিক বিষয় ব্যক্তিগতভাৱে লয়। এনে ব্যক্তিসকলে কঠিন পৰিস্থিতিত সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে, কিন্তু তেওঁলোকে ইয়াক ইতিবাচক দৃষ্টিৰে চোৱা নাই। এনে ব্যক্তিসকলক যুক্তিসংগত ক্ষমতাই তেওঁলোকক প্ৰতিকূল পৰিস্থিতিত সঠিক সিদ্ধান্ত লোৱাত সহায় নকৰে আৰু আপোনাৰ আৱেগ আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। জ্যোতিষৰ মতে যিসকল ব্যক্তিৰ ৰাশিফলত চন্দ্ৰ প্ৰথম ঘৰত অৱস্থিত, সেই ব্যক্তিসকলে নিজৰ মন আৰু আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা ইয়াৰ বেয়া পৰিণাম আৰু বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ সকলো আৱেগিক দিশ আৰু মানসিক কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হৈছে। জ্যোতিষত চন্দ্ৰক অতি গুৰুত্ব দিয়া হয়, কিন্তু জ্যোতিষ বিজ্ঞানৰ ফালৰ পৰা চন্দ্ৰক পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে এজন ব্যক্তিৰ চন্দ্ৰ ৰাশিৰ বিষয়ে ইয়াৰ দ্বাৰাই জনা যায়। চন্দ্ৰই আমাক জন্ম তালিকাত 12টা ঘৰক বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱিত কৰে। সেই প্ৰভাৱৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আপুনি নাপাব। এই বিষয়ে আপুনি অন্যান্য ভিডিঅ'ত আপুনি সকলো ঘৰৰ বিষয়ে তথ্য লাভ কৰিব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক, যাতে আমি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আমি আপোনাক অতি সহজে দিব পাৰোঁ। তাৰে মানসেৰে আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি অন্য এটা ভিডিঅ'ত এই চেনেলত আমি আকৌ লগ হওঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।